ৰাতিপুৱা ইমান সোনকালে ওলাব লগা হৈছে যে শান্তিমতে খাই কিনে ওলাবলৈ সময় নাই। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই এনাডাৰ ব্লগ। আৰু ছিকিমৰ আছিলে 3rd ডে। তো যিহেতু আগৰ দিনা যাব পৰা নাছিলোঁ, চাইনা বৰ্ডাৰ বন্ধ আছিলে, সেইকাৰণে আমি 5 নেক্সট দিনাৰ কাৰণে ওলাইছিলোঁ। সেই বুলি ৰাতিপুৱা ওলাই আহিছিলোঁ আৰু কৈছিলে যে 7টা বজাত যেনেকৈ নহওক আমাৰ পাৰ্কিঙতো পাবই লাগিব, তাৰ পৰাই আমাৰ ট্ৰেভেল টুৰিষ্ট যিটো আছে সিহঁতে লৈ যাব। সেইবুলি আমাৰ ৰাতিপুৱা সোনকালে ওলাব লগা হৈছে। আৰু আমি কি কৰিছোঁ, শ্বেয়াৰ টেক্সিটো পোৱা নাছিলোঁ, সেইকাৰণে যিহেতু বহুত ওপৰত যাব লগা হৈছিলে, কাৰণ ষ্টেণ্ডটো বহুত ওপৰত আছিলে, সেইকাৰণে পাৰ্চনেলি বুক কৰিব লগা হৈছে। আৰু বহুত টাইম ৰখিব লগা হৈছে, যিহেতু বেছি সোনকালে আহি পাই গৈছিলোঁ। আৰু পাৰ চৰাইকেইটা চাই কিনে ৰাতিপুৱা সঁচাকৈ বহুত ভাল লাগিছে। আৰু থেংক গড মই লগতে অলপমান বিস্কিট লৈ গৈছিলোঁ, সেইকাৰণে সিহঁতক দিব পৰা হৈছোঁ। আৰু এইটো চাইছেনে, বহুত টাইমৰ পৰা মোৰ লগতে সেইফালে ঘূৰি আছে। ফেচটো চাওকচোন, ইমান মাছৰুম আৰু একেবাৰে উৎপাত কৰি থকা নাজানে। মই যিমান টাইমলৈ পাৰ্কিঙত আছিলোঁ ইমান টাইমতেই মোৰ লগতে আছিলে। মোৰ তাত আছিলে অলপমান বিস্কিট বচাই ৰাখিছিলোঁ, যে ভোক লাগিলে ৰাস্তাত খাই ল'ম বাৰু। কিন্তু সিহঁতৰ ভোকৰ আগত আমাৰ ভোক একোৱে নহয়, সেইকাৰণে মই সেইবিলাক বিস্কিট ওলাই কিনে দি দিছিলোঁ। আৰু ইমান ধুনীয়াকৈ খাই লৈছিলে। তাৰপিছতে যিমান টাইমলৈ গাড়ী অহা নাছিলে, মোৰ লগতেই এইফালে ঘূৰি ফুৰি আছিলে। আৰু ফাইনেলি গাড়ী আহি পাই গৈছিলে। আৰু যিহেতু এইটো শ্বেয়াৰ টেক্সি আছিলে, আমি যিটো ট্ৰেভেল এজেঞ্চিৰ পৰা লৈছিলোঁ পেকেজটো, সেইটো আমি 3টা ঠাইৰ কাৰণে লৈছিলোঁ। আৰু লগতে বেলেগ জেগাৰ পৰা আৰু মানুহ আহিছিলে। তো যিহেতু সকলোৱে আহি পাই গৈছিলে, সেইকাৰণে আমি সময়তে ওলাই গ'লোঁ। আৰু ইমান ঠাণ্ডা, এনেকৈ সৰু ষ্টলকেইটা পোৱা যায়। আৰু ইয়াতে একদম ফেমাছ ম'ম' আৰু মেগীটোহে বেছি চলে। আৰু ৰেটটো অলপমান কম আছে, বহুত বেছিকৈ ভাবিছিলোঁ যে মেগীটো তাতে কেদাৰনাথত কিমান আছিলে, 110 টকা 120 টকা এনেকৈ আছিলে, কিন্তু ইয়াতে 50 টকা 60 টকা। আমি ইয়াতে ৰখিছিলোঁ ব্ৰেকফাষ্ট কিবা কৰিবৰ কাৰণে, তো সকলোৱে আমি ইয়াতে কিবা কিবি খাই ল'লোঁ। যিহেতু আগত গৈ কিনে খোৱা বস্তু পোৱাটো অলপ টান হৈ যায়, একো দোকান পোৱা নাযায়। পাহাৰ, ঠাণ্ডা আৰু মেগী, লগতে চুপ। কেনেকৈ বনাইছে মেগীটো? চুপটো ভাল বনাইছে, কিন্তু মেগীটো কেনেকুৱা? চুপটো বাদ দিয়া, মেগীটো কেনেকুৱা? টেষ্টি হৈছে? দেখাত অলপ টেষ্টি হ'ব যেন লাগিছে বাৰু। দিয়া মাৰি লোৱা, অলপ গৰম লাগিব। ৰাতিপুৱা ইমান ঠাণ্ডা, এতিয়া অলপ ৰ'দটো চাই কিনে অলপ ভাল লাগিছে। ভাই, কিন্তু আহোঁতে এতিয়া আৰু ঠাণ্ডা পৰিছে। মোৰতো প্ৰব্লেম নাই, কিন্তু আমাৰ বাইদেউৰ কাৰণেতো কাপোৰটো লাগিবই, সেইটো কাৰণে লৈ লৈছোঁ আৰু। ওলাইছিলোঁ সেই ৰাতিপুৱা, এতিয়া যাই কিনে ৰ'দটো চাই অলপমান ভাল লাগিছে। 8:51 হৈ গৈছে। অলপ সোনকালে ওলালে কি হয়, তেতিয়াহ'লে আমি ৰখি অলপমান ভিডিঅ' ফটো কৰিব পাৰি। বাকী ইয়াতে আমি অলপমান টাইমৰ কাৰণে ৰখিছোঁ চবে খোৱা লোৱাৰ কাৰণে। আৰু আমি একো পাৰ্চনেল গাড়ী বুক কৰা নাই, শ্বেয়াৰিঙতো গাড়ী পাই যায় তাতে। কি আছিলে, চান্দমাৰী ষ্টেণ্ডৰ পৰা গাড়ী পাইছিলোঁ। এইটো আপোনাৰ MG মাৰ্টৰ পৰা অলপমান ওপৰতে হয়, তো তাৰ পৰা শ্বেয়াৰিং গাড়ী পাই যায়। যিটো ষ্টেণ্ডটো আছে, ষ্টেণ্ডত যাবৰ কাৰণে। চাইছে ৰাস্তাৰ ভিউটো বেলেগ হয়, চ' থাকিব আগতে চাই থাকিব যে জেগাটো কেনেকুৱা হয়। ট্ৰাই কৰিম কাভাৰ কৰিবৰ কাৰণে, কাৰণ অলৰেডি মই ইমানখিনি কাভাৰ থাকিও হোৱা নাই। এতিয়া ঠাণ্ডা ষ্টাৰ্টহে হৈছে, ৰ'দটো ওলোৱাৰ পিছত ঠাণ্ডা কমে, কিন্তু ইয়াত একো নাই, গৈ থাকি আৰু হৈ থাকি। আৰু সোনকালে খাই লৈ আমি ওলাই গ'লোঁ, কাৰণ যোৱাতে ভিউ চোৱাৰ বহুত জেগা আছে, তাতে অলপ ৰখি গ'লোঁ ফটোৰ কাৰণে।
কিন্তু ঠাণ্ডাত অলৰেডি জমি গৈছোঁ, যাৰ কাৰণে ফটো ভিডিঅ' কৰিবলৈ একদম মানে মুড নোহোৱা হৈ গৈছে, কাৰণ হাতে ওলাব নোৱাৰোঁ। আৰু কি হয় আপোনাৰ হেণ্ড গ্লাভছ পিন্ধিলে মোবাইল চলাবলৈ দিগদাৰ, বাৰ বাৰ হেণ্ড গ্লাভছ খুলিবলৈ হাত পূৰা জমি যায়। আৰু চাইছেনে ভিউটো একেবাৰে বেলেগ, আৰু ৰাস্তাৰ পৰা আপোনাৰ কাঞ্চনজংঘা পাহাৰটো একদম ধুনীয়াকৈ দেখা পায়। আৰু এতিয়া আমি গৈ আছোঁ ফাৰ্ষ্ট নাতুলা যাম, তাৰপিছতেই আহাৰ টাইমতে, যিহেতু এইটো অলপমান ওপৰত হয় সেইকাৰণে ডাইৰেক্টলি তাতেই যাম। আহাৰ টাইমতেই বাকী ঠাইখিনি চাই থাকিম আৰু বাকী চাই লওক যে কেনেকৈ লাগে। আৰু সঁচাকৈ নেচাৰেল বিউটি যিটো হয়, জাগাটো একেবাৰে বেলেগ। ফটো ভিডিঅ'ত আপোনালোকে ইমানখিনি গম নাপাব, তথাপিও মই ট্ৰাই কৰিম দেখাবলৈ। তো আহক চাই থাকক ভিডিঅ'টো লাষ্টলৈ। আৰু এটা কথা, যিহেতু আমি যোৱাৰ টাইমতেই একো ট্ৰেভেল এজেঞ্চি ভৰা নাছিলোঁ, আমি MG মাৰ্কেটত গৈ কিনে তাৰ পৰা পাছ বনাইছিলোঁ আৰু তেখেতেই আমাক গাড়ীটো ঠিক কৰি দিছিলে। বাৰু আপোনালোকৰ যদি ডিটেইলছ লাগে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত পাই যাব। আৰু ভিডিঅ'টো এণ্ডলৈ চাই থাকিব, জাগাটো কেনেকৈ লাগিছে জনাব কিন্তু দেই। পাৰ্চনেলি এটা কথা শ্বেয়াৰ কৰিবলৈ বিচাৰি আছিলোঁ। তাতে এটা প্ৰব্লেম, ড্ৰাইভাৰক কেতিয়া আপোনালোকে সেই ড্ৰাইভাৰ এনেকৈ নামাতিব। ৰিক্সাৱালা ঠেলাৱালা এনেকৈ মাতাওঁতে সঁচাকৈ বহুত বেছি বেয়া লাগে, কাৰণ তেখেতেও কিবা এটা প্ৰফেশ্যনেল কাম কৰি কিনেই ঘৰ চলাই আছে, হয়নে নাই? নাম ধৰি মাতিব, নহ'লে দাদা বুলি মাতিব দেই। যি কাৰণে তাতে আমাৰ লগতে থকা কিছুমান এটা মানুহৰ লগতে এনেকৈ প্ৰব্লেম হৈছিলে, কাৰণ বহুত বেয়াকৈ মাতিছিলে, যিটো এনেকৈ মাতিব নাপায়। মই কি ক'ব বিচাৰিছোঁ চাগে আপোনালোকে বুজিয়ে পাইছে। তো বাৰু তেনেকৈ আপোনালোকে নকৰিব দেই, স্পেচিয়েলি ইয়াতে। আৰু আমি ফাইনেলি পাই গ'লোঁ নাতুলা চাইনা বৰ্ডাৰ। কেতিয়াবা ভবা নাই যে এনেকৈ বৰ্ডাৰৰ ওচৰত আহিম বুলি। আৰু তেখেতলোকে কৈছে যে বৰ্ডাৰটো ক্ৰছ নকৰাৰ কাৰণে, আৰু নকৰা কাম মোৰ নাজানো কিয় বা মানা কৰিলে কৰিবলৈ বেছি মন যায়, যিটো কাৰণে চাগে পিছতে কোনোবা যদি ঘৰৰ মানুহ ভিডিঅ'টো চাই বেয়াকৈ গালি পাৰিব। কাৰণ তাতে এটা বৰ্ডাৰ দিয়া আছিলে ৰছী দি বান্ধা, যিটো সেইটো ছাইডৰ মানুহ যাব পৰা নাযায়। তথাপিও মই ভৰিটো কি কৰিছোঁ অলপমান সোমাই দিছিলোঁ, মানে মানা কৰিছে যিহেতু অলপমান কৰি চাওঁ কি হয়। আৰু সেইদিনা তাতে আছিলে তেখেতৰ লগৰ কিবা মিটিং, যাৰ কাৰণে সিহঁতে বহুত বেছি এৰেঞ্জমেণ্ট কৰি আছিলে, আৰু বৰ্ডাৰটো মানে সেইফালে যাবও দিয়া নাই, আৰু আমাক ভালকৈ সিফালে যাব দিয়া নাই, কাৰণ যিহেতু সিহঁতৰ মিটিঙৰ টাইম হৈ গৈছিলে। তথাপিও আমি পাৰ্মিশ্যন লৈ লৈছিলোঁ ভিডিঅ' ফটো কৰিবৰ কাৰণে। আৰু আপোনালোকৰ ৰিকুৱেষ্ট আছে, আপোনালোকে যেতিয়া ইয়াতে আহিব ফটো ভিডিঅ' কৰা সদায় দিব নোৱাৰে, সেইকাৰণে আপোনালোকে যদি পাৰে পাৰ্মিশ্যনটো লৈ কিনেহে কৰিব, কাৰণ যিহেতু আমাৰ জাগা হয় আৰু সেইটোৰ ছেফটিৰ দায়িত্ব আমাৰ। সেইকাৰণে কিন্তু যিটো ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে যেতিয়াই আহিব সিহঁতক সুধি ল'ব যে এইটো টাইমত আমি ভিডিঅ' কৰিব পাৰিম নে নাই। ফেচটো এনেকুৱা অৰিজিনেল দেখাইছে। আমরা আমাদের দেখি সেবা চালাইছেন কি আরামছে আরে আমাকে তো উঠা পারতেছে না। জাগাটো যিহেতু বহুত ওপৰত হয় আৰু বহুত বেছি ঠাণ্ডা, এইকাৰণে অলপমান উশাৰ প্ৰব্লেম হৈছিলে। ঠাণ্ডা কেনেকুৱা? ঠাণ্ডা মোৰতো কেদাৰনাথ যোৱাটো ঠাণ্ডা লগা নাছিলে, কিন্তু ইয়াতে বেছি ঠাণ্ডা লাগিছে। বহুত বেছি ঠাণ্ডা, কিন্তু একেই প্ৰব্লেম, ইয়াতে উশাৰ প্ৰব্লেম হয়, বাট ইয়াতে অক্সিজেন পোৱা যায়, ইয়াতে ভৰপূৰ অক্সিজেন এভেইলেবল আছে দোকানত। এতিয়া নেক্সট ক'ত যাবা?
বাই বাই। এতিয়া আমি নেক্সট যাবলৈ লৈছোঁ বাবা মন্দিৰ। এইটো আমাৰ নেক্সট প্লেচ আছিলে। আৰু যোৱাতে আপোনাৰ ৰাস্তাৰ যিবিলাক ভিউ ন, আপোনালোকে চাই কিনে ভাবিব যে সঁচাকৈ বেলেগ কিবা জেগাত আহিছোঁ। কিন্তু আফটাৰ জানুৱাৰী যেতিয়া আহিব, এইটো জেগাটো গোটেই বৰফত ঢাকা থাকে। সেইকাৰণে ফেব্ৰুৱাৰী মাৰ্চতে আহিবলৈ দিগদাৰ, আৰু কেতিয়াবা ৰাস্তাটোও বন্ধ কৰি দিয়ে, সেইকাৰণে যাতে কোনোবা যাতে ফচি নাযায়। কাৰণ বৰফ বহুত বেছি হৈ গ'লে প্ৰব্লেম হয়। বাট তাতে যিকেইটা মানে আৰ্মি আছে সিহঁতে থাকে বাৰু, ইমান কষ্টটো সিহঁতে থাকিব লগা হৈ যায়। আৰু মই সুধিছিলোঁ যে যেতিয়া বৰফখিনি পূৰা ঢাকি যায় আপোনালোকে থাকেনে? যে থাকিবতো লাগিবই। এইটো কথা হয়, কিন্তু ন সিহঁতে কিন্তু নিজৰ কষ্ট একো বস্তুৱে কিন্তু সিহঁতে সেইটো নাচায়। চব বস্তু ইগন'ৰ কৰি কিনে দেশৰ কাৰণে সিহঁতে ইমান কষ্টকৈ থাকিব পৰা হৈছে। তো ভগৱান যাতে সিহঁতক ভালে ভালে ৰাখে। তাৰপিছতে আমি আগুৱাই গ'লোঁ বাবা মন্দিৰ যাবৰ কাৰণে। এইটো এনেকুৱা এটা জেগা য'ত চাগে আপোনালোকে নুশুনিলে নাচালে আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব যে এতিয়াও এনেকুৱা আছে চ'লজাৰ যে আফটাৰ ডেথ ক'ব নোৱাৰোঁ, ইম্পচিবল, কাৰণ তেখেতে এতিয়াও আমাৰ কাৰণে জীয়াই আছে। আৰু আমাৰ কাৰণে সিহঁতে সদায় অমৰ থাকিব। সিহঁতে যিহেতু ফিজিকেলি প্ৰেজেণ্ট নাই, বা ষ্টিল তেখেতে কিন্তু নিজৰ ডিউটি কৰি আছে। আৰু বাবা মন্দিৰ যোৱাৰ টাইমতে ৰাস্তাটোত দেখা পালোঁ বৰফ। তেতিয়াহ'লেতো মানে ভাবিছে আৰু যে নৰখাকৈ থকাটো ইম্পচিবল কৰিলোঁ। যেনেকৈ নহওক আপোনালোকে গাড়ীটো ৰখাই দিয়ক, আমি চবেই মিলিকে ৰিকুৱেষ্ট কৰিছিলোঁ, আৰু সেইকাৰণে দাদাই ৰখাই দিলে। আৰু ইমান জাগা, ইমানটো ঠাণ্ডা। আৰু মই ন অলপমান বৰফটো টেষ্ট কৰি চাইছিলোঁ, ভাবিছিলোঁ কিবা নিমখীয়া লাগিব নেকি। নাই, তেনেকৈ একো নহয়, নৰ্মেল আছে। আৰু মানে মোৰ নিচিনা চাইকো চাগে এনেকৈ নাথাকিব যে ইমান ঠাণ্ডাৰ মাজতেও বৰফটো খাই কিনে মই টেষ্ট কৰিছিলোঁ। আৰু এনেকুৱা লাগিছিল সঁচাকৈ ক'ৰবাতে আহি পাইছোঁ, যদি অলপমান যদি আইচক্ৰীমটো যদি লৈ যাব পাৰিলে হয়। কেইদিনমান পিছতে সেইটো জেগাটো পানীখিনিও দেখা নাপাব। আৰু মই য'ত ৰখি আছোঁ এইটো পানীৰ ওপৰতেই বৰফখিনি হয়, অলপমান ভাঙি ভাঙি বৰফখিনি উঠাই লৈছিলোঁ। জানুৱাৰী ফেব্ৰুৱাৰীত আহিলে এইখিনি গোটেই বৰফতে ঢাকি যায়। আৰু সেইটো টাইমতে মোৰ নিচিনা মানুহ অহা ইম্পচিবল, সপোনটো বৰফ চোৱাৰ, কিন্তু মোৰ কণ্ডিশ্যনটো ওপৰত যোৱাৰ। কাৰণ যিমানে ঠাণ্ডা পৰি থাকে ইমানে মোৰ উশাহ লোৱাৰ বহুত বেছি কষ্ট হৈ যায়। গুৱাহাটীৰ যিটো ঠাণ্ডাটো পৰে সেইটো টাইমতে মোৰ হেল্থৰ ইমান প্ৰব্লেম হয়। আৰু সেইটো কণ্ডিশ্যনত চাওকচোন, মই এনেকুৱা জেগাতো আহি কিনে মানে নিজৰ উৎপাতটো কমাব পৰা নাই বাৰু। নিজৰ চকুৰ আগতে ইমান বৰফ চোৱাৰ পিছতে কেনেকৈনো নিজক ৰখাব পাৰোঁ। আৰু মই মানে ঠাণ্ডাত লাগিলে জমি গ'লে হয়, কিন্তু মোক যদি ইয়াতে থাকিব দিলে হয় মোক গোটেই দিনটো থাকিলে হয়, কিন্তু যিটো পচিবল নহয়। তো যিয়ে নহওক, ইয়াতে আমি বহুত টাইম স্পেণ্ড কৰিছিলোঁ। আৰু দাদাই কৈ আছিলে, ড্ৰাইভাৰ দাই, যে ইমান টাইম ৰখিব নালাগে, বেলেগ জেগা আৰু ফুৰিব লগা আছিলে। বাট এনেকুৱা নহয় যে গ্ৰুপত অকল মই আছোঁ, মোৰ নিচিনা বহুত মানুহ আছিলে যে মানে সিহঁতেও যাবলৈ মন কৰা নাই। কাৰণ তাতে মানে অলপ বস্তু, মই চব বস্তু ফিল কৰিব বিচাৰিছিলোঁ। আৰু বৰফকেইটা মই চাইছেনে, মই হাততে ধৰিছোঁ, গ্লাভছ খুলি লৈছোঁ। তাৰপিছত যিটো হাতৰ কণ্ডিশ্যন হৈছে মানে এক্সপ্লেইন কৰা অৱস্থাত নাই, গোটেই জমি কিনে এনেকুৱা লাগিছে যে লোহা হৈ গৈছে। আৰু লাহে লাহে আমি অলপ ভিডিঅ' বনাইছোঁ, ফিল কৰিছোঁ, এনজয় কৰিছোঁ। কাৰণ এইটো সময়টো যেতিয়া গুচি যাব তেতিয়া আমি নাজানো এইটো সময়টো আকৌ কেতিয়া পাম। সেই বুলি ভাবিছোঁ আহিছোঁ যদি এনজয় কৰিমেই। আৰু তেখেতে চাইছেনে, মানে বেলেগ আৰু ক'ৰবাত যে আছে। আগতে মোক কৈছিলে তুমি ইমান ভিডিঅ' বনাই থাকা, এতিয়া নিজে বনোৱাতে লাগি আছে। চাইছেনে কাঞ্চনজংঘাটো, পাহাৰটো গোটেই বৰফে যিহেতু ঢাকি আছে সেইকাৰণে একেবাৰে বগা হৈ গৈছে। আৰু দেখাত না একটা কিবা মেজিকেল প্লেচ লাগি আছিলে, যেনেকৈ কেদাৰনাথত দেখা পাইছিলোঁ একদম ওচৰৰ পৰা। সঁচাকৈ এনেকুৱা এটা মেজিকেল প্লেচ লাগি আছে। আই ৰিয়েলি ফিল ইট। দেন আমি তাৰ পৰা আকৌ লাহে লাহে ওলাই গ'লোঁ। তলৰ ফালে চালে অলপমান ভয় লাগে, কাৰণ বহুত ওপৰত উঠি আহিছোঁ যেতিয়া।
তো এতিয়া আমি গৈ আছোঁ বাবা মন্দিৰ। সিফালে পাৰ হ'ব পাৰি। ৰ'ব বাবা মন্দিৰত এতিয়াও গোটেই বস্তু ধুনীয়াকৈ বাবাৰ ৰখা আছে। তেখেতে য'ত বহিছিলে, তেখেতৰ কাপোৰ, তেখেতৰ কিতাপ এতিয়ালৈ ধুনীয়াকৈ ৰখা আছে। সোমাবলৈ অলপমান প্ৰব্লেম হয় যিহেতু ৰাস্তাটো বহুত বেছি সৰু আৰু ওচৰত এটা মহাদেৱৰ মন্দিৰতো আছে। আৰু চাইছেনে, মই যিহেতু আগতে গৈ কিনে মই ব্লগটো বনাই আছিলোঁ, তেখেতে পিছফালৰ পৰা আৰু এটা ভিডিঅ' কৰি দিছে, মানে ডাবল ভিডিঅ' হৈ গ'ল। বাবাৰ গোটেই মেমৰিকেইটা ইমান ধুনীয়াকৈ সাজি ৰাখিছে। আৰু গৈ কিনে যেতিয়া তাতে থকা চলজাৰক লগ পাওঁ, সঁচাকৈ ভাবোঁ হয়নে, আমি অলপ টাইমৰ কাৰণে ঘৰৰ পৰা দূৰত গ'লে কিমান বেয়া লাগি থাকে আৰু সিহঁতে বছৰকে বছৰ ঘৰ এৰি থাকিব লগা হৈ যায়। কিমান মৰম হ'ব লাগে দেশৰ কাৰণে। আৰু এয়া হ'ল বাবা মন্দিৰ। বহুত দিনৰ পৰা ভিডিঅ'ত চাই আছিলোঁ, আজি ফাইনেলি দৰ্শন পালোঁ। সঁচাকৈ এইটো একদম মানিব লগা আৰু সঁচাকৈ আহি এবাৰ দৰ্শন কৰিব লাগে। যে ইণ্ডিয়ান চলজাৰৰ সঁচাকৈ ভাৰতৰ প্ৰতি কেনেকৈ মৰম, সেইটো এক্সপ্লেইন কৰিব নোৱাৰে কোনো। যে তেখেতে এতিয়ালৈ ডিউটি দি আছে, নিজৰ কৰ্ম কৰি আছে। শুনামতে সিহঁতে কৈছে যে এতিয়ালৈ কেতিয়াবা যদি কিবা প্ৰব্লেম আহে, বাবাই নিজে আহি কেনে সিহঁতক মানে কৈ দিয়ে বস্তুটো। কেতিয়াবা শুই থাকিলে উঠাই দিয়ে, কেতিয়াবা সিহঁতে নিজে দেখা পায় যে সেইফালৰ পৰা সেইফালে গৈ আছে, ডিউটিত লাগি আছে। মানে আচৰিত বুলি তেনেকৈ নহয় যে তেখেতে এতিয়াও আছে, কিমান নিজৰ মন প্ৰাণ চব দি কিনে ডিউটি কৰিছে, যে তেখেতে এতিয়ালৈ ডিউটি কৰি আছে আৰু সকলোক ইমান ধুনীয়াকৈ ছেভ কৰিছে। আৰু সিহঁতেও ইমান ট্ৰাষ্ট কৰিছে যে সিহঁতে নিশ্চিন্ত যে কিবা যদি প্ৰব্লেম হয় আমাৰ বাবা সদায় আছে আমাক হেল্প কৰিবৰ কাৰণে। আৰু আমিও এইটোৱে বিচাৰিম যাতে বাবাই যাতে আগলৈ এনেকেই থাকে, হয়নে, আমাৰ মাজত যে এতিয়াও আছে। बाबाजी का बेड है, बाबाजी के शूज है, देखो जरा। बस यही पे वेट करना, टच कुछ नहीं करना है। তাৰপিছত তাৰ পৰা ওলাই আহিলোঁ আমি চাই কিনে, আৰু বহুতখিনি কথা আমি গম পালোঁ, বহুতখিনি বস্তু শুনিব পালোঁ। বাৰু আপোনালোকৰ যদি আৰু কিবা জানিব আছে তেতিয়াহ'লে আমাক সৰু এটা শ্বৰ্ট ভিডিঅ' দিয়া আছে, আপোনালোকে